গুড মৰ্নিং ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছনি ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ তো ফ্ৰেণ্ডসকল আজি এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰলৈ আমি আপোনালোকৰ মাজত আহিছোঁ চ' ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আমি যিখিনি আছাম কেৰিয়াৰ অফিচিয়েল ৱেবছাইটত আহিছোঁ চ' ইয়াত মানে মেইনলি কথা হৈছে আজিৰ এই ভিডিঅ'টো হৈছে আপোনালোকৰ মানে ইণ্ডিয়ান আৰ্মিৰ ওপৰত আৰু আপোনালোকৰ কি নতুন ভেকেন্স মুকলি হ'ব চ' সেই বিষয়ে আমি আজি আলোচনা কৰিম চ' ফ্ৰেণ্ডসকল এইটো ভিডিঅ'ত গম পাব যে আপোনালোকৰ যিখিনি ইণ্ডিয়ান আৰ্মিৰ ৰিজাল্ট কেতিয়া দিব এণ্ড আপোনালোকৰ ফিজিকেল টেষ্ট কেতিয়া হ'ব চ' সম্পূৰ্ণ ডিটেইলছ আপোনালোকে জানিব পাৰিব লগতে আপোনালোকৰ যিখিনি আছাম পুলিচ হওক বা ABUB হওক বা আপোনালোকৰ যিকোনো আপোনালোকৰ জবৰ আপোনালোকৰ যিকোনো আপডেট পাবলৈ হ'লে মোৰ এইটো চেণ্টাৰত আপোনালোকে জানিব পাৰিব গতিকে আহক এতিয়া মই ইম্পৰ্টেণ্ট কথাখিনি আলোচনা কৰোঁ চ' আহক চ' ফ্ৰেণ্ডসকল এতিয়া মেইনলি কথা হৈছে কোনো ধৰণৰ এতিয়ালৈকে ইণ্ডিয়ান অগ্নিবীৰ আৰ্মিৰ মানে এতিয়া কোনো ধৰণৰ আপডেট অহা নাই চ' যিখিনি আমাৰ অগ্নিবীৰ আৰ্মি আছে চ' কোনো ধৰণৰ আপডেট এতিয়ালৈকে অহা নাই যে আপোনালোকৰ ৰিজাল্ট কেতিয়া দিব বা আপোনালোকৰ কিমান ভেকেন্স আহিব চ' কোনো ধৰণৰ এতিয়ালৈকে আপডেট অহা নাই চ' ফ্ৰেণ্ডসকল চাওক মানে আপোনালোকৰ এতিয়া হৈছে বহুতে ইউটিউবৰ পৰা আপোনালোকক ভিডিঅ' দি আছে যে আপোনালোকৰ ইমান তাৰিখে ৰিজাল্ট দিব বা ইমান তাৰিখে আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব চ' হয় আপোনালোকে নিশ্চয় জানা যে আপোনালোকৰ ফিজিকেল মানে যিখিনি আমাৰ ইণ্ডিয়ান অগ্নিবীৰ আৰ্মিৰ যিখিনি ফিজিকেল টেষ্ট হয় চ' আপোনালোকৰ নৱেম্বৰ বা ডিচেম্বৰ বা আপোনালোকৰ ছেপ্টেম্বৰ মাহতো হৈ যায় চ' গতিকে আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ পৰা মানে আৰম্ভ হৈ যায় তো তাৰ ভিতৰত আমাৰ যিখিনি নৰ্থ ইষ্টৰ যিখিনি চেণ্টাৰ আছে সেই চেণ্টাৰ ৱাইজে মানে জ'ন আছে সেই জ'ন ৱাইজে আপোনালোকৰ ইণ্টাৰভিউখিনি হৈ যায় চ' যেনেকুৱা আমাৰ শ্বিলং আছে বা আমাৰ নাৰেংগিৰি আছে চ' এনেকুৱা আপোনালোকৰ আমাৰ নৰ্থ ইষ্টত চাৰিখন জ'ন আছে সেই চাৰিখন জ'নত আপোনালোকৰ ইণ্টাৰভিউ হৈ যায় চ' এতিয়া হৈছে মেইনলি কথা হৈছে আপোনালোকৰ চাওক ইয়াত আপোনালোকৰ পষ্ট বহুত ওলাইছে যিখিনি আমাৰ IBPS PO MT ৰিক্ৰুটমেণ্ট হয় চ' প্ৰায় 5208টামান ভেকেন্স আছে চ' সেইখিনি আপোনালোকৰ মিনিমাম আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব তেনেহ'লে ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই লাষ্ট ডেটখিনি হৈছে আপোনালোকৰ 28 তাৰিখ 7 মাহ 2025 চ' আপোনালোকৰ বেছিক ইনফৰমেশ্যন চাবলৈ হ'লে মই এইটো ডিছক্ৰিপশ্যনত লিংক দিয়া আছে তাতে গৈ আপোনালোকে চাব পাৰিব ঠিক আছে ফ্ৰেণ্ডসকল এতিয়া হৈছে মেইনলি হৈছে আপোনালোকৰ যিখিনি NMS স্কলাৰশ্বিপ হয় চ' সেইখিনি নেশ্যনেলি হয় চ' আপোনালোকৰ সেই স্কলাৰশ্বিপ আৰম্ভ হৈ গৈছে গতিকে আপোনালোকৰ যিসকল ষ্টুডেণ্ট আছে আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেল হওক বা আপোনালোকৰ যি পঢ়ি আছে আপোনালোকে মানে এইটোত আপোনালোকে স্কলাৰশ্বিপখন কৰি ল'ব চ' এতিয়া হৈছে APSC যিখিনি আপোনালোকৰ CC মেইন এক্সাম হয় চ' সেইখিনি আপোনালোকৰ এক্সামৰ ডেটো আপোনালোকৰ দিয়া হৈছে চ' নেক্সট হৈছে আপোনালোকৰ হাইকোৰ্ট ৰিক্ৰুটমেণ্টত আপোনালোকৰ মানে যে পষ্ট আছিলে আপোনালোকৰ 307টা পষ্ট আছে চ' এইখিনি হৈছে আপোনালোকৰ লাষ্ট ডেট হৈছে 31 তাৰিখ চ' গতিকে আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব কাৰণ আৰু সময় বেছি নাই মেক্সিমাম আৰু আপোনাৰ 10 দিনমানখিনি আছে আৰু সময় চ' গতিকে আপোনালোকে এপ্লাই কৰি ল'ব চ' নেক্সট হৈছে আপোনালোকৰ RBB টেকনিকেল ৰিক্ৰুটমেণ্ট চ' সেইখিনি হৈছে আপোনালোকৰ 6238টা ভেকেন্স আছে চ' সেইখিনি আপোনালোকৰ লাষ্ট ডেট হৈছে 28 তাৰিখ 7 মাৰ্চ গতিকে আপোনালোকৰ বেছি সময় নাই গতিকে আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব চ' এতিয়া হৈছে আপোনালোকৰ SSC MTS চ' SSC MTS হাৱালদাৰত আপোনালোকৰ পষ্ট মুকলি হৈছে বহুকেইটা পষ্ট মুকলি হৈছে গতিকে আমি সেইখিনি বেছিক আমি আপোনালোকক নেক্সট ভিডিঅ' জনাম গতিকে আজি মনলি মেইন ইনফৰমেশ্যন দি আছোঁ আপোনালোকৰ কি ভেকেন্সি ওলাইছে চ' সেইখিনি আপোনালোকৰ চাওক ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা চ' সেইখিনি হৈছে আপোনালোকৰ 24 তাৰিখ লাষ্ট ডেট গতিকে আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব আৰু বেছি সময় নাই যিহেতুকে মানে একেবাৰে সময় নাই গতিকে আপোনালোকে এপ্লাই কৰি ল'ব নেক্সট হৈছে আপোনালোকৰ যিখিনি আমাৰ ডক্টৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আছিল মানে সেইখিনিত আপোনালোকৰ এই ইনষ্টিটিউট আপোনালোকৰ 27টা পষ্ট মুকলি হৈছে চ' এইখিনি গভ চাকৰি হয় এইখিনি কোনো ধৰণৰ প্ৰাইভেট নহয় চ' গতিকে আপোনালোকৰ সেইখিনিতে এপ্লাই কৰি ল'ব চ' এইখিনি হৈছে আপোনালোকৰ 5 তাৰিখ 8 মাৰ্চ চ' এইখিনি অফলাইন এপ্লাই কৰিব লাগিব বা আপোনালোকে এপ্লাই কৰিলে মানে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে ফিল আপ কৰি আপোনালোকে তাতে জমা দিব নেক্সট হৈছে আপোনালোকৰ আছাম কেৰিয়াৰ ফাউণ্ডেশ্যনত আপোনালোকৰ মানে 34টামান ভেকেন্সি মুকলি হৈছে আৰু সেইখিনি লাষ্ট ডেট অতি কম কাৰণ 31 তাৰিখ লাষ্ট ডেট গতিকে আপোনালোকে এপ্লাই কৰি ল'ব চ' এতিয়া হৈছে আপোনালোকৰ ইণ্টেলিজেঞ্চ বৰুৱা ৰিক্ৰুটমেণ্ট চ' 2025 ইয়াত আপোনালোকৰ 3769টামান ভেকেন্সি আছে চ' সেইখিনি আপোনালোকৰ 10 তাৰিখ 8 মাৰ্চ 2025লৈকে চ' এইখিনি বহুত ডেট আছে গতিকে আপোনালোকে চেকআপ কৰি ল'ব কোন পষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট হৈছে আপোনালোকৰ এতিয়া হৈছে বেংকিং মানে বেংক অফ বৰোদা চ' বেংক অফ বৰোদা বেংকত আপোনালোকৰ প্ৰায় 2,500মান 2,500মান ভেকেন্সি মুকলি হৈছে লোকেল বেংক হয় চ' সেইখিনি আপোনালোকৰ মানে অফিচাৰ পষ্ট হয় চ' গতিকে আপোনালোকে সেইখিনি আপোনালোকে চেকআপ কৰি ল'ব কোন পষ্টত আপোনালোকে কিমান কোৱালিফিকেশ্যন লাগিব এপ্লাই কৰি ল'ব চ' এতিয়া হৈছে আপোনালোকৰ ST স্কলাৰশ্বিপ চ' আৰম্ভ হৈ গৈছে গতিকে আপোনালোকে ST যিসকলে হয় চ' তেওঁলোকে আপোনালোকে স্কলাৰশ্বিপখিনি কৰি ল'ব চ' ফ্ৰেণ্ডসকল আজি এইখিনি ভেকেন্সি আছিল চ' মানে আপোনালোকৰ নতুনকৈ ভেকেন্সি মুকলি হৈছিল চ' গতিকে এতিয়া হৈছে ফ্ৰেণ্ডসকল আমি আপোনালোকক
ইণ্ডিয়ান আৰ্মি ৰিজাল্ট এণ্ড আপোনালোকৰ ফিজিকেল টেষ্ট নতুনকৈ ভেকেঞ্চি কেতিয়া মানে মুকলি হ'ব বা আপোনালোকৰ ৰিজাল্ট কেতিয়া দিব চ' সেইখিনি কাট অফ আমাৰ এক্সপেক্টেড কাট অফ আহি আছে মোৰ হাতত গতিকে আমি সেইখিনি আপোনালোকক দেখুৱাই দিম চ' আহক মই ভিডিঅ'টো আৰম্ভ কৰিম তো ফ্ৰেণ্ডসকল এইখিনি হৈছে আপোনালোকৰ জইন ইণ্ডিয়ান আৰ্মি অৰ্থাৎ যিখিনি আমাৰ ইণ্ডিয়ান আৰ্মিৰ যিখিনি অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত লৈ আহিছোঁ কাৰণ আপোনালোকৰ যিখিনি আপোনালোকৰ এক্সপেক্টেড ডেট বা আপোনালোকৰ মানে বহুতে ইউটিউবৰ কৈ আছে এক্সপেক্টেড ডেট দি আছে বা আপোনালোকৰ এক্সপেক্টেড কাট অফ দি আছে বা আপোনালোকৰ মানে যিখিনি ৰিজাল্ট কি কয় ইণ্টাৰভিউ কেতিয়া হ'ব চ' সেইখিনি আপোনালোকক কৈ আছে চ' ফ্ৰেণ্ডসকল চাওক আজি অফিচিয়েল ৱেবছাইটত আমি আপোনালোকক দেখুৱাম যে আপোনালোকৰ ৰিজাল্ট কেতিয়া দিব আৰু আপোনালোকৰ নিউ ভেকেঞ্চি কেতিয়া আহিব বা আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া হ'ব তো ফ্ৰেণ্ডসকল এইখিনি কেপচাৰ আপোনালোকে ইয়াত বহাব চ' আপোনালোকে নিজেও চেক কৰিব পাৰিব চ' ইয়াত চাওক আপোনালোকৰ কেপচাৰখিনি মই বহাই দি আছোঁ এণ্ড তো ফ্ৰেণ্ডসকল মই কেপচাৰখিনি ইয়াত বহাই দিলোঁ আৰু বহাই দিয়াৰ লগে লগে এখন নতুনকৈ পেজ খোল খাব চ' এইখিনি নতুন পেজ খোল খালে চ' ইয়াত আপোনালোকে নিশ্চয় গম পাব মানে আপোনালোকৰ অল ডিটেইলছখিনি ইয়াত চেকআপ কৰিব পাৰিব যে আপোনালোকৰ ৰিজাল্ট বা আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া আহি আছে চ' সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ইয়াত জানিব পাৰিব ইয়াত চাওক অফিচাৰ চিলেকশ্যন চ' ইয়াত যিখিনি অফিচ ইণ্টাৰভিউ এপ্লাই মানে লগ ইন আছে চ' সেইখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকল মানে অফিচাৰ ৰেংকত যিসকলে এপ্লাই কৰিব মানে অফিচাৰ ৰেংকত ঠিক আছে আৰু ইয়াত আপোনালোকৰ CGO RO অগ্নিবীৰ এভিন লগি চ' এইখিনিত আপোনালোকৰ কাৰণে মানে এপ্লাই কৰিব পাৰিব চ' ইয়াত ভিউ ডিটেইলছ মানে আপোনালোকে জানিব পাৰিব ইয়াত ভিউ ডিটেইলছ মাৰিলে মানে ভিউ ভিডিঅ' আহিব কেনেকৈ কি কৰিব লাগিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকে জানিব পাৰিব এতিয়া হৈছে আপোনালোকৰ এপ্লাই বা আপোনালোকৰ ৰেলী নটিফিকেশ্যন আছে ইয়াত আপোনালোকে নিশ্চয় গম পাইছে ইয়াত চাওক ৰেলী নটিফিকেশ্যন ৰেলী প্ৰগ্ৰাম বা ৰিজাল্ট ফাইনেল ৰিজাল্ট চেকআপ এলিজিবিলিটি চ' ইয়াত চেকআপ এলিজিবিলিটি মানে আপোনালোকৰ অল ডিটেইলছখিনি জানিব পাৰিব মানে আপোনালোকৰ বয়স কিমান লাগিব বা এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব হাইট কিমান লাগিব চেষ্ট কিমান লাগিব চ' সেইখিনিত আপোনালোকে ক্লিক কৰিলে আপোনালোকে জানিব পাৰিব আৰু আপোনালোকৰ যিখিনি ৰিজাল্ট চ' সেইখিনি আপোনালোকক দেখুৱাম বা আপোনালোকৰ ফাইনেল ৰিজাল্টখিনিও আপোনালোকক দেখুৱাম আৰু আপোনালোকৰ ৰেলী নটিফিকেশ্যন মানে আপোনালোকৰ ৰেলীটো কেতিয়া আহি আছে চ' সেইখিনি আপোনালোকক জানিব পাৰিব ঠিক আছে ফ্ৰেণ্ডসকল চ' চাওক এতিয়া হৈছে আপোনালোকক ফাৰ্ষ্ট প্ৰথমে আপোনালোকক ৰেলীখিনি আপোনালোকক দেখুৱাই আছোঁ তো ফ্ৰেণ্ডসকল ইয়াত চাওক আমাৰ যিখিনি GRO মানে অৰ্থাৎ ষ্টেটখিনি আহি আছে মানে কণ্টেণ্ট ক'ত কেতিয়া হ'ব চ' সম্পূৰ্ণ ডিটেইল ইয়াত আহি আছে ইয়াত আমাৰ মানে অসমখিনি ক'ত আছে চ' আমাক বিচাৰিব লাগিব চ' জয়পুৰ কলকাতা চব আহি আছে ইয়াত লক্ষ্ণৌ চ' পুনা চ' শ্বিলং চ' ইয়াত আপোনালোকে চাওক শ্বিলঙত কেতিয়া আছে চ' এইটো আমি আপোনালোকক দেখুৱাই আছোঁ শ্বিলঙত আছে আপোনালোকৰ শ্বিলং হেডকোৱাৰ্টাৰ ইণ্ডিয়া আপোনালোকৰ চ' ইয়াত আপোনালোকৰ PDF খিনি ডাউনলোড কৰিব পাৰে লাগিব ঠিক আছে PDF ডাউনলোড কৰিলেহে আপোনালোকে মানে দেখাব পাৰি এতিয়া হৈছে আমাক আসামখিনি দেখিব লাগে ঠিক আছে ফ্ৰেণ্ডসকল চ' ইয়াত চাওক আসামখিনি যিহেতুকে আমাৰ ইয়াত চাওক আসাম আহি আছে তো আপোনালোকে নিশ্চয় দেখিছে ফ্ৰেণ্ডসকল ইয়াত চাওক মানে শিলচৰ আসাম এইখিনি নেক্সট নো প্ৰগ্ৰাম চ' ইয়াত চাওক ইয়াত আপোনালোকৰ শ্বিলং আসাম ৰেলী নটিফিকেশ্যন মানে 2025 চ' ঠিক আছে আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ ভিতৰতে হ'ব PDF ডাউন কৰি আপোনালোকে চেকআপ কৰিব পাৰিব ঠিক আছে ফ্ৰেণ্ডসকল চ' ভিডিঅ'টো বহুত লং হৈ গৈছে আজি ভিডিঅ'টো ইয়ালৈকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব জয় অসম